এই দুটা কি কি কাম ডাস্টবিনৰ? পেকেট পেলাব লাগে আৰু কি পেলাব লাগে? বটল পেলাব লাগে আৰু কি পেলাব লাগে? এইফালৰ পৰা লেতেৰা বস্তু পেলাব লাগে। ডাষ্টবিন আমি দুটা কালাৰ কিয় কৰিছোঁ? একে কালাৰটো কৰিব পাৰিলোঁ হয়। এতিয়া সেউজীয়া নহয়, আৰু এইফালে এইটো নীলা। সেউজীয়াত আমি তিতা বস্তুবোৰ, ভিজা বস্তুবোৰ, বুজি পাইছানে? ভিজা বস্তু কোনবিলাক ভিজা বস্তু? ভাত খালে ভাতৰ সেই ভিজা থাকে যে, ভাত ভিজা, তাৰপিছত আৰু বেলেগ বেলেগ যিবিলাক ভিজা বস্তু, তিতা বস্তু থাকে, ৱেট, ইংৰাজীত যাক কোৱা হয় ৱেট, সেই ভিজাবোৰ ইয়াত পেলাব লাগে। সেইটো হ'ল গ্ৰীণ কালাৰৰ, মনত থাকিব। তোমালোকৰ টি চাৰ্টটো কি কালাৰ? গ্ৰীণ। গতিকে ভিজা বস্তুবোৰ আমি টি চাৰ্টৰ কালাৰৰ গ্ৰীণৰ ডাষ্টবিনত দিম, আৰু যিবিলাক শুকান পেলনীয়া সামগ্ৰী সেইবোৰ আমি ক'ত দিম? ব্লুত দিম। আমাৰ খেতি বেয়া হৈ আছে, প্ৰদূষণ হৈ আছে, বায়ু প্ৰদূষণ হৈ আছে, বিভিন্ন প্ৰদূষণ হৈ আছে, তাৰপিছত বিষাক্ত, আমাৰ মাটিবোৰ বিষাক্ত হৈ গৈ আছে, খেতি লাহে লাহে নোহোৱা হৈ আছে। গতিকে আমি যিমান পাৰোঁ ৰোধ কৰাৰ কাৰণে পলিউশ্যন আমি কি কৰিম? বজাৰত গ'লে বেছি বস্তু একেলগে কিনিম। যদি আমি 1 পোৱা মাছ কিনো, এটা প্লাষ্টিক, আৰু বেঙেনা কিনো 1 পোৱা, এটা প্লাষ্টিক। গতিকে চব বস্তু যাতে এটা বেগত লৈ যাওঁ, আৰু আমি ঘৰৰ পৰা মৰাপাটৰ বেগ বা কাগজৰ বেগ লৈ যাম, হ'ব? ৰাস্তাত ক'ৰবাত যদি বটল পেলনীয়া থাকে, দৰকাৰ হ'লে লৈ আহিবা, আহি ইয়াতে থৈ দিবা, আমি সেইবিলাক দি দিম ক'ৰবাত, বুজিছা? গতিকে আজি গ্ৰীষ্মকালীন শিবিৰৰ অংশ হিচাপে আমি 756 নং অভয়পুৰী 2 নং প্ৰাথমিক বিদ্যালয়ত তোমালোকক ডাষ্টবিনৰ বিষয়ে শিকালোঁ। লগতে পচন সাৰ কেনেকৈ বনাব লাগে গাঁত খান্দি, সেই বিষয়ে আমাৰ ছাৰ বাইদেউহঁতে, আমাৰ শৰৎ বৰুৱা ছাৰ আছে, ছাৰে অকণমান ক'ব। পচন সাৰ বিভিন্ন বস্তুৰ পৰা আমি পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ। আমি দেখা যিবিলাক মেটেকা আছিলে, মেটেকা দেখিছেনে নাই? মেটেকাবিলাককো আমি পচাই পেলাই সেইবিলাককো আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আকৌ গৰুৰ গোবৰ, হয়নে নাই, ছাগলীৰ গোবৰ, এইবিলাকৰ পৰাও আমি কি কৰিব পাৰোঁ? পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ। আৰু আমাৰ যিবিলাক পেলনীয়া জাবৰ জোঁথৰ, যেনে শাক পাচলিৰ বাকলি ইত্যাদি, এইবিলাক আমি মাটিৰ গাঁতত পুতি পেলাই সেইবিলাককো পচাই পেলাই তাৰ পৰা আমি সাৰ উৎপন্ন কৰি সেই সাৰ আমি খেতিত ব্যৱহাৰ কৰি খেতিৰ দুগুণ ফচল লাভ কৰিব পাৰোঁ, হয়নে নহয়? গতিকে আজি তোমালোকক আমি পচন সাৰ কেনেকৈ তৈয়াৰ কৰে তাৰ নমুনা দেখুৱাবলৈ আমি ইতিমধ্যে এটা গাঁত খান্দিছোঁ, আৰু সেই গাঁতটোত আমি কেনেকৈ পচন সাৰ কৰিব পাৰি তাৰ কথা তোমালোকক আমি বুজাই দিম। কথা হ'ল কি, আমি কেনেকৈ পচন সাৰ তৈয়াৰ কৰিব পাৰি। এই গাঁতটো এনেকৈ আহল বহলকৈ খান্দি পেলাই, অলপ দকৈ খান্দি পেলাই, পোনপ্ৰথমতে ইয়াতে অলপ তলৰ পিনে অলপমান চূণৰ গুড়ি দিলে বেছি ভাল। তাৰ ওপৰত আমি যিমানবিলাক আমাৰ এনেকৈ পেলনীয়া বস্তু আছে, সকলোবিলাক বস্তুবিলাক এনেকৈ তাতে জমা কৰি আৰু তাৰপিছত তেতিয়া তাৰ ওপৰত আমি এইটো ঢাকি দি পেলাই কিছুদিন এনেকৈ ৰাখি কি কৰা হ'ব? এই ভিতৰত থকা জাবৰখিনি পচাই দিয়া হ'ব। তাৰ লগত গোবৰ ইত্যাদিও দি পেলাই যেতিয়া গোটেইখিনি বস্তু পচি যাব, তেতিয়া সেইটো এটা উত্তম সাৰত পৰিণত হ'ব। আৰু সেই সাৰটো আমি খেতিত ব্যৱহাৰ যেতিয়া কৰোঁ, খেতিত ধান ইত্যাদি আদি কৰি অন্যান্য শাক পাচলি ইত্যাদিত আমি এইবিলাক কাৰ্যত ব্যৱহাৰ কৰি আমি উত্তম ফল লাভ কৰিব পাৰোঁ।